মাজনিশা মহানগৰীত কি চলে অপহৰণ দুৰ্ঘটনা আদি বহু ঘটনাই সংঘটিত হয় এইখন মহানগৰীত কিন্তু আজি কম জীৱন সংগ্ৰামৰ সঁচা কাহিনী যি দৃশ্যই মন চুই যাব আপোনাৰো সততাৰ প্ৰতীক হিচাপে বিৰাজমান এগৰাকী উদ্যমী মহিলা নিশাহে চলে তেওঁৰ জীৱন জীৱিকাৰ কঠোৰ সংগ্ৰাম সংগ্ৰাম জীৱনৰ অন্য এক নাম আমি আজি আপোনালোকক কম নিশাৰ গুৱাহাটীত কঠোৰ জীৱন সংগ্ৰামত ব্ৰতী এগৰাকী মহিলাৰ মনৰ কথা নিশা যি সময়ত আপুনি বা মই গভীৰ টোপনিত মগ্ন হওঁ তেনে সময়তে এগৰাকী মহিলা ব্যস্ত হৈ পৰে দুপইচা উপাৰ্জনৰ বাবে পৰিয়ালটোক তেওঁ পোহপাল দিব লাগে লগতে দুচকুত সপোন ৰচে জীৱনটোক আগুৱাই নিয়াৰ এয়া নিশাৰ গুৱাহাটীৰ ব্যস্ততাপূৰ্ণ গীতানগৰৰ পৰিৱেশ এই যে বাইদেউগৰাকী তেওঁ হোটেলত নিশা 1-2 বজালৈ এইদৰেই ভিৰ হয় বিভিন্ন গ্ৰাহকৰ মইতো এতিয়া আহাৰ পে খাই আছো এই নাই 2 মাহে হল মাত্ৰ বাইদেউতে ভালেই মছলা চছলা নিদিয়ে বঢ়িয়া মাছ মাংসৰ উপৰিও নিৰামিষ ভাতৰ জুতি ল'বলৈ এইদৰে ভিৰ কৰে এগৰাকী চানু দাসৰ দোকানত এইখন দোকান সকলোৰে চিনাকি বাইদেউ হোটেল বুলি হোটেল এনে ৰাতি 11টাতো খাওঁ 12টাতো খাওঁ কেনেকুৱা লাগে ইয়াত খাই নাই ভাত বহুত চব্জি টব্জি ভাত চাত বহুত ধুনীয়াকৈ বনায় পুৰা চাফ চিকুণ আছে পুৰা ধুনীয়া বাইদেউ অকলে কিন্তু বহুত কষ্ট কৰে কিন্তু মানুহ বহুত মানে ইয়াতে ভাত মানে 12টা বজাত আহিলেও পাব প্ৰায় 15 বছৰ পূৰ্বেই এইখন দোকান নিজাকৈ আৰম্ভ কৰিছিল চানু দাসে স্বামীৰ মৃত্যুৰ পাছতো এইদৰেই আৰক্ষী সংবাদকৰ্মী বহু চৰকাৰী বিষয়াক আতিথ্য দিয়ে চানু দাসে নাম চাম একো নাই চবে জানে বাইদেউ বুলি বাইদেউ হোটেলে আৰু বেলেগ নাই তে বিশেষ নাই আৰু মাছ মাংস দালি ভাজি চব্জি চাটনি নিৰামিষ চাটনি এগৰাকী বাইদেউ আৰু এখন হোটেল গুৱাহাটী মহানগৰী গীতানগৰ স্থিত এইখন বিখ্যাত দোকানৰ বিষয়ে হয়তো আপোনালোকে সকলোৱে জ্ঞাত আৰু এইখন বাইদেউ হোটেলক লৈ আজি আমাৰ এই বিশেষ প্ৰতিবেদন পুত্ৰ বোৱাৰী নাতি থকাৰ পিছতো দোকানখনলৈ নাহিলে দুখ লাগে তেওঁৰ কাৰণ নিতৌ বহু লোকে আহাৰ গ্ৰহণ কৰে এইখন দোকানতেই তেওঁৰ দোকান বন্ধ হলে বহুজনে হয়তো নিশা থাকিব লাগিব লঘোণতেই ছোৱালী দুজনী আছিল বিয়া হ'ল আৰু ল'ৰা বিয়া পাতিল চাকৰি বাকৰি কৰিল আছে আৰু চলি মিলি কিবা কিমান সময়লৈকে দোকান খোলা থাকে আপোনাৰ কিমান থাকে 12টা লগি হয় 40-50 জনমান এইখন বাইদেউ হোটেল খোলা থাকে নিশা 12 বজা পৰ্যন্ত স্বামী ঢুকুৱাৰ পাছতো নিজ পুত্ৰ বোৱাৰী দুগৰাকী ছোৱালী থকাৰ পৰ্যন্ত এইগৰাকী বাইদেৱে নিশা 12 বজা পৰ্যন্ত খোলা থাকে তেওঁ দোকানখন কাৰণ তেওঁ এগৰাকী সাহসী উদ্যমী মহিলা কাষতে আছে গীতানগৰৰ আৰক্ষী থানা বহু আৰক্ষী বিষয়াই আহাৰ গ্ৰহণ কৰে বাইদেউ হোটেলতে যাৰ বাবে নিশা হলেও এইখন ক্ৰূৰ সমাজত থাকিও ভয় নাখায় চানু দাসে তেওঁ সাহস কৰে কাৰণ তেওঁ পৰিয়ালটো চলাব লাগে এয়া মাত্ৰ এক উদাহৰণহে এনে বহু মহিলা আছে মহানগৰীত যি নিশা হলেই এমুঠি অন্নৰ বাবে এনেদৰেই চলাই যায় জীৱন সংগ্ৰাম তেওঁলোকৰ ভাল হওক সাধাৰণ লোকৰ লগতে বহু প্ৰশাসনিক বিষয়াও নিশা হলে ভাত খাই এইখন বাইদেউ হোটেলত ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি বায়নৰ সৈতে গুৱাহাটীৰ পৰা কল্পজিৎ শইকীয়া NKTV+